আজিও মুকলি নহ'ল চৰাইদেউ জিলাৰ বাউলিপুখুৰী আদৰ্শ চিকিৎসালয় 2021 চনতে স্থাপন কৰা চিকিৎসালয়খন এতিয়া সম্পূৰ্ণ হোৱাৰ পথত এক্স-ৰে আল্ট্ৰাছাউণ্ডকে ধৰি সকলো যন্ত্ৰপাতি চিকিৎসালয়খনত স্থাপন কৰা হয় যদিও 4 বছৰ ধৰি যন্ত্ৰপাতিসমূহ ব্যৱহাৰ নকৰাকৈ পেলাই ৰখা হৈছে অজ্ঞাত কাৰণত আজি কপতি চিকিৎসালয়খন উদ্বোধন হোৱা নাই শীঘ্ৰেই চিকিৎসালয়খন মুকলি কৰি দিয়াৰ অনুৰোধ জনাইছে ৰাইজে এই বিষয়ে অধিক জনাব ৰফিক আহমেদে চিকিৎসালয়ত যিখন চিকিৎসালয় আজি দীৰ্ঘদিন ধৰি উদ্বোধন নকৰাৰ বাবে এনেধৰণে জহি কৰি যাবলৈ ধৰিছে মই উপস্থিত আছোঁ চৰাইদেউ জিলাৰ বাউলিপুখুৰী আদৰ্শ চিকিৎসালয়ত ইয়াৰ এগৰাকী স্থানীয় ব্যক্তি আছে আমি তেওঁৰ পৰা জানিব বিচাৰিম কি ক'ব আপোনালোকে এই চিকিৎসালয়খন আজি 4-5 বছৰ ধৰি এনেধৰণে অৱহেলা হৈ আছে কি ক'ব হয় আমাৰ এই বাউলিপুখুৰী আদৰ্শ চিকিৎসালয় চৰাইদেউ আজি 4-5 বছৰে হ'ল মনাই হোৱা কিন্তু আজিলৈকে অপেনিং নহ'লে সকলোখিনি সা সৰঞ্জাম ইয়াত আহিলে অত্যাধুনিক বস্তুপাতি আহিলে আমি শুনিব পৰা মতে ইয়াত ডক্টৰো নিযুক্তি হৈছিলে 4th গ্ৰেড চাকৰিৰ কাৰণে যিসকল আমাৰ ব্যক্তি তেওঁলোকেও ইয়াতলৈকে আহিছিলে কিন্তু বাৰে বাৰে আমি দৰখাস্তৰ যোগেদি হওক বা আমাৰ এনেকৈ ৰিপৰ্টাৰ যোগেদি আমি জনাওঁ যদিও মুখ্যমন্ত্ৰী ডাঙৰীয়া আমটো কাণসাৰ নকৰিলে কথাষাৰ আৰু ইয়াত আমি বহুতো এতিয়া সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে কাৰণ আমাৰ ইয়াত সকলোখিনিয়ে চাহ জনগোষ্ঠীৰ লোক বসবাস কৰে তেওঁলোকৰ হাতত তেনে একো অসুবিধা নাই বাইক বা গাড়ী তেওঁলোকৰ হাতত নাথাকে প্ৰায় সেইকাৰণে কি যিকোনো এটা মানে ইম্পৰ্টেণ্ট কেছত আমাক বহুত দূৰ ইয়াৰ পৰা চৰাইদেউ জিলাৰ যিটো আমাৰ ৰজাপুখুৰী তাত যাব লগা হয় ইয়াৰ পৰা যথেষ্টখিনি দূৰ নহ'লে আমাৰ নাজিৰা যাব লগা হয় শিৱসাগৰ জয়সাগৰ এইফালে আমাক সোনকালে যাব লগা হয় কিন্তু অসুবিধা এইটোৱে আমাৰ হৈছে যে ইয়াত যদি আমাৰ এইখন অপেনিং হৈ যায় সোনকালে তেনেহ'লে আমাৰ এইখিনি সমস্যাৰ পৰা পৰিত্ৰাণ হ'ব আৰু ইয়াত বিশেষকৈ আজি দেখিবলৈ পোৱা গৈছে যে আমাৰ বাউলিপুখুৰী এইখন যিখন নতুন আদৰ্শ চিকিৎসালয় বনিলে আজি 4 বছৰ 5 বছৰ ধৰি এনেকৈ পেলাই থোৱাৰ কাৰণে ভাঙি অৱস্থা নাইকিয়া হৈছে ইয়াত সকলোখিনি ফাট মেলিছে আৰু চুৰিকাণ্ডো 1-2 বাৰ হৈছে বুলি আমাক 2-এজনে কৈছিলে কিন্তু আমি সেইখিনি কথা জনাওঁ যদি চৰকাৰে একো দায়িত্ব গ্ৰহণ নকৰি আমাৰ এইখন এনেকৈ পেলাই থৈছে আমি অতিকৈ দুখিত প্ৰকাশ কৰিছোঁ ইয়াৰ বিষয়ে আৰু ইয়াৰ বিষয়ে আমি ক'ব বিচাৰিছোঁ যে সোনকালে ইয়াৰ কিবা এটা ব্যৱস্থা সোনকালে কৰিব লাগে আৰু আমাৰ এখন অপেনিং কৰি দিব লাগে ইয়াত আৰু এগৰাকী ব্যক্তি আছে আমি তেওঁৰ পৰা জানিব বিচাৰিম যিহেতু আপোনালোকে এই বৃহত্তৰ অঞ্চলটোৰ কাৰণে এই চিকিৎসালয়খন এখন গুৰুত্বপূৰ্ণ চিকিৎসালয় কি ক'ব এই ক্ষেত্ৰত মই বিশেষ একো নকওঁ মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক এইটোৱে অনুৰোধ কৰিছোঁ যে অতি সোনকালে আমাৰ এই নিমনগৰ এই বাউলিপুখুৰী আদৰ্শ হস্পিটেলখন মেৰামতি মানে হৈ গ'ল গোটেইখিনি হৈ গ'ল মুকলি কৰি দিব লাগে মানে আৰু এগৰাকী ব্যক্তি আছে তেওঁৰ পৰা আমি জানিব বিচাৰিম কি ক'ব এই অঞ্চলটো নমস্কাৰ মই এই বাগানৰ মই ইউনিয়নৰ প্ৰেচিডেণ্ট আৰু এইখিনি মাটি আমাৰ এই মানুহৰ আছিলে কাৰণ যেতিয়া অপেনিং কৰিলে যেতিয়া এইখিনি আমাৰ মৰিয়ালি আছিলে এই মৰিয়ালিত থকা স্বত্বেও হ'লেও যেতিয়া আমি চিন্তা এটা কৰিলোঁ যেতিয়া ইয়াত আদৰ্শ যেতিয়া চিকিৎসা যেতিয়া হ'ব হস্পিটেল এখন হ'ব আমাৰ মানুহৰ অসুবিধা হ'ব আমি যাতে আমি ৰজাপুখুৰী যাব নালাগে আমাৰ ডিব্ৰুগড় যাব নালাগে জয়সাগৰ যাব নালাগে আমি বহুত ভাল পাইছিলোঁ আমি যে হস্পিটেল এখন হ'ল ইয়াত আমাৰ ৰাইজৰ সুবিধা হ'ব গতিকে এতিয়ালৈকেতো সম্পূৰ্ণ হৈয়ে গ'ল গোটেইখিনি হৈ গ'ল আকৌ ঘূৰা এতিয়া মানে দেখিছোঁ এতিয়া আপোনালোক অহাৰ কাৰণে ধৰি লওক আমাৰ ওচৰতে ঘৰ কিন্তু আমি জানিব পৰা নাছিলোঁ যে ইমান এটা মানে জংঘল চংঘল হৈ আছে ভিতৰত কাৰণ গোটেইটো বাউণ্ডেৰী আছে কিন্তু অতি সোনকালে চৰকাৰে চকু মেলি চাই মোকলাই দিব লাগে কাৰণ আমাৰ তেতিয়া আমাৰ ইয়াত চাহ জনগোষ্ঠী মানে গোষ্ঠী বেছি আছে আমাৰ চাহ বাগানৰ ৰাইজে বেছি আছে কাৰণ আমাৰ বহুত অসুবিধা হয় আমাৰ বাগানৰ আমি কি নাপাওঁ আমি যিটো চিকিৎসা পাব লাগে সেই তেনেধৰণৰ চিকিৎসা নাপাওঁ